251 কন্যাকুমাৰী পূজা আৰু বিশাল অমৃত ভাণ্ডাৰা সম্পন্ন চাহানী কাৱাৰীয়া এনজিঅ'ৰ বিজেপিৰ উপসভাপতি জুৰি শৰ্মা বৰদলৈ প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিত। পবিত্ৰ অম্বুবাচী মেলা উপলক্ষে কামাখ্যা ধামলৈ আগমন ঘটা দেশ বিদেশৰ লাখ লাখ ভক্ত সাধু সন্যাসী আৰু মহানগৰবাসীৰ সেৱাৰ্থে গুৱাহাটীৰ কালিপুৰত গুৱাহাটী চাহানী কাৱাৰীয়া এনজিঅ' নামৰ স্বেচ্ছাসেৱী সংস্থাটোৰ তত্বাৱধানত আজি এক বিশেষ আধ্যাত্মিক তথা জনকল্যাণমূলক কাৰ্যসূচী সম্পন্ন কৰা হয়। আজি পুৱা একেলগে 300 গৰাকী কুমাৰী কন্যাক একত্ৰিত কৰি কুমাৰী পূজাৰ আয়োজন কৰা হয়। পুৱা ঠিক 9:30 বজাত কালিপুৰস্থিত সংস্থাৰ প্ৰাংগণত এই পবিত্ৰ কুমাৰী পূজা আৰু অমৃত ভাণ্ডাৰা কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। সনাতন ধৰ্মীয় ৰীতি নীতিৰে 251 গৰাকী কুমাৰী কন্যাৰ চৰণ স্পৰ্শ কৰি অৰ্চনা আৰু আৰাধনাৰে আশীৰ্বাদ গ্ৰহণ কৰা এই ব্যৱস্থাপনাই সমগ্ৰ অঞ্চলটোত এক অপূৰ্ব আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক উপসভাপতি জুৰি শৰ্মা বৰদলৈ। তেখেতৰ লগতে বিশিষ্ট সমাজকৰ্মী সন্তোষ বাংকা আৰু ঋতু বাংকাও অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে। কাৰ্যসূচীৰ আৰম্ভণিতে গুৱাহাটী চাহানী কাৱাৰীয়া এনজিঅ'ৰ সদস্যসকলে উপস্থিত আটাইকেইগৰাকী বিশিষ্ট অতিথিকে অসমীয়া জাতীয় পৰম্পৰা অনুসৰি জাপি গামোচা আৰু শৰাইৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত উপস্থিত হৈ বিজেপিৰ উপসভাপতি জুৰি শৰ্মা বৰদলৈ আৰু অতিথিসকলে এনজিঅ'ৰ এই ব্যতিক্ৰমী আৰু পবিত্ৰ ধৰ্মীয় প্ৰয়াসৰ ভূয়সী প্ৰশংসা কৰে। আজি আমাৰ 22 তাৰিখে আজি আমাৰ গেটটো খুলিছে, মাৰ গেটটো খুলিছে, লগতে আমাৰ পূজা পেণ্ডালতো আমাৰ গেটটো খুলিছে। আৰু এতিয়া আপুনি চাই আছে যে 251 যেটো আমি ঘোষণা কৰিছিলোঁ ইয়াতকৈ বেছিয়ে হৈছে। কুমাৰী কন্যা পূজন এতিয়া চলি আছে। কুমাৰী কন্যা পূজন কমপ্লিট হোৱাৰ পিছত আমাৰ ডাঙৰকৈ হাৱান হ'ব আৰু আজিৰ দিনত আমাৰ গোটেই ভাণ্ডাৰাটো চলি থাকিব। আপোনালোকে জানিয়ে আছে যে গোটেই ভাণ্ডাৰাটো কালিয়ে বন্ধ হৈ গ'ল। আমি একদিন এক্সট্ৰাকৈ লৈ আছোঁ এইটোৱে কাৰণে কি বহুতখিনি মানুহ বাহিৰা ৰাজ্যৰ পৰা যে আহিছে গোটেই লাইনত আছে, মন্দিৰ দৰ্শন কৰি আহি আছে আমাৰ ভাণ্ডাৰা, এইটোৰ কাৰণে একদিন এক্সট্ৰা লৈছোঁ। সমগ্ৰ পবিত্ৰ অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত গুৱাহাটী চাহানী কাৱাৰীয়া এনজিঅ'ৰ সকলো স্তৰৰ কাৰ্যকৰ্তাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত সংস্থাৰ সভাপতি ৰাজকুমাৰ কোঁৱৰ, সাধাৰণ সম্পাদক ৰাজু চাহানী, কোষাধ্যক্ষ সুনীল ভাই সাহা, মিডিয়া ইনচাৰ্জ বিদ্যানন্দ ঝা, সহসচিব সুৰেশ চাহানী, কাৰ্যবাহী সভাপতি সীতাৰাম চাহানী, পণ্ডিত মংগানু ঝা, তুলসী পণ্ডিত, উপসম্পাদক বাপ্পী চৰকাৰ, কাৰ্যকৰ্তা লক্ষী দে আৰু দীপিকা দাস প্ৰমুখ্যে সংস্থাৰ সকলো নিষ্ঠাৱান কৰ্মী উপস্থিত থাকি সেৱা কাৰ্য আগবঢ়ায়। এতিয়া মা কামাখ্যাৰ ধাম আৰু এবাৰ খোলা যায় বাৰে প্ৰত্যেক বছৰৰ 4 দিনৰ যোনটো বন্ধৰ পিছতে মেলা বুলি যোনটো আমি কওঁ। আচলতে মেলা বুলি ক'লেও এটা কথা আৰু লগতে আমি যদি আধ্যাত্মিকভাৱে চিন্তা কৰোঁ মাৰ এটা নতুনকৈ সজীৱ হৈ উঠে, মাৰ শক্তি আৰু বেছি শক্তিশালী হৈ উঠে এই 4 দিনৰ পিছত। আৰু এই 4 দিনত যিখিনি ভক্তগণ আহে আমি তেওঁলোকৰ এটা সেৱা কৰাৰ এটা খুব ভাল সুন্দৰ এটা সুযোগ আৰু সেই সুযোগটো আমাৰ প্ৰত্যেকজন অসমবাসীয়ে ল'বলৈ ইচ্ছা কৰে, কিন্তু চবেইতো নোৱাৰে। কিন্তু আজি এনেকুৱা ধৰণৰ গুৱাহাটী চাহানী কাৱাৰীয়া এনজিঅ' হওক বা আমাৰ লুইপৰীয়া কল্যাণ মঞ্চ হওক তেনেকুৱা বহু ধৰণৰ এনজিঅ'ই আগবাঢ়ি আহিছে, বহু সংগঠন আগবাঢ়ি আহে। তেওঁলোকে এনেধৰণৰ ভাণ্ডাৰাবোৰ খুলি ৰাখিছে আৰু এই ভাণ্ডাৰা দি ৰাইজৰ সেৱা কৰে, ভক্তজনৰ সেৱা কৰে। আৰু এই যিটো সেৱা কৰাৰ ভাৱনা তাতে মানুহে যিটো কয় নহয় যে নখ জোকাৰিলে নৈ বয়, বহুতৰে ইয়াতে অৱদান থাকে, বহুতৰে অৰিহণা থাকে। আৰু আটাইবোৰ মই এনেকুৱা ভাবোঁ যে চবৰে যেন প্ৰাৰ্থনা মা কামাখ্যাই গ্ৰহণ কৰে এই অতিথিসকলৰ ভোজনৰ জৰিয়তে। আৰু এই আমাৰ অসমৰ যিটো এইটো পৰম্পৰা, এই পৰম্পৰাটো বহুত বছৰৰ পৰা চলি আছে, আগলৈকে চলি থাকিব। আৰু আমাৰ অসমখনেও যেনেকুৱা বিকাশ দেখা পাইছে আগন্তুক সময়ত আমি যাতে আৰু বেছি বিকাশ দেখা পাওঁ তাৰে প্ৰাৰ্থনা কৰিছোঁ। আপোনালোকে বহুতে জানে মই বিজেপিৰ লগত জড়িত আৰু মই বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মুখ্যমন্ত্ৰী মহোদয় ধন্যবাদ দিব লাগিব, তেখেতৰ কৃতজ্ঞতা মই জনাবই লাগিব। কাৰণ তেখেতে যিটো সুব্যৱস্থা কৰিছে যাৰ ফলত আজি ইমান ধুনীয়াকৈ সুন্দৰকৈ আৰু নিৰাপত্তাৰে কামবোৰ হৈ গৈছে।
গুৱাহাটীৰ পৰা পূজা দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।